নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মনিৰ্ভৰ আঁচনিৰ ৫ লাখ টকাকৈ প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ বিজেপি চৰকাৰৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে উন্নত ভৱিষ্যতৰ দিশত দায়িত্ববদ্ধতাৰে আমি আগুৱাম NDA 3.0। তো বিজেপি চৰকাৰৰ ফালৰ পৰা যুৱক যুৱতীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছে। তাৰপিছত লিখা আছে 10 লাখ যুৱক যুৱতীক 5 লাখ টকালৈকে উদ্যমিতা সমৰ্থন। তো যিসকল যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা পোৱা নাই, সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আগন্তুক সময়ত আৰু 10 লাখ যুৱক যুৱতীসকলক প্ৰদান কৰিব এইখন আঁচনিৰ সুবিধা। 10 লাখ যুৱক যুৱতীসকলে 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰপিছত লিখা আছে খাদ্য যোগান ব্যৱস্থা স্বচ্ছতা বৃদ্ধি কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ আধাৰ সংযোজন আৰু EKYC প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে। লগতে দাইল চেনি আৰু নিমখ বিতৰণ ব্যৱস্থা অধিক গতিশীল কৰা তথা খাদ্য শস্য সংগ্ৰহ প্ৰক্ৰিয়া শক্তিশালীভাৱে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ আধাৰ সংযোজন কৰা নাই বা EKYC কৰা নাই, সেইসকলে অতি শীঘ্ৰে কৰিব লাগিব, অন্যথা দাইল চেনি নিমখ আপোনালোকে লাভ নকৰিব। লগতে বিজেপি চৰকাৰৰ ঘোষণা অনুযায়ী আগন্তুক সময়ত দাইল চেনি নিমখৰ লগতে প্ৰদান কৰিব মিঠাতেল। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু মে' মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাৰ বেংক একাউণ্টত অহা 10 জুন তাৰিখে সোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি